তেওঁ দিলে হ'ব, তেওঁ ইঞ্জিনিয়াৰ নেকি? তেওঁ ইঞ্জিনিয়াৰ নহয় না, ইঞ্জিনিয়াৰটো মই হয় না, তেওঁ বেলেগ ড্ৰয়িং কেনেকে দি দিব? আৰু স্যাৰ ভিতরে 14 ইঞ্চি ক্লিয়াৰ আছে, ইয়াত দিছে আমাক 13 ইঞ্চি আৰু এইখিনি সব যেনেকুৱা দিছে আমি এনেকৈ বনাইছো স্যাৰ। এইটো কোনে দিছে তোমাক? এইটো এই গামছাৰৰ পৰা চহী কৰি আনি বনাই দিছে। গামছাৰে বনাই দিছে? হয়। তো গামছাৰৰ পৰা চহী কৰি বনাইছে, তো গামছাৰে এইটো সাইট ইনচাৰ্জ নহয় না, মই সাইট ইনচাৰ্জ। স্যার এইটো আমি আনা নাই, কন্ট্রাক্টৰে আনি দিছে আমাক, আমি যেনেকুৱা দিছে এইটো এনেকৈ কৰি দিছি। মিন্টু কাজে সেইটোৰ লগৰ পাৰ্টনাৰটো সি মোক লৈ গৈছে গামছাৰৰ ওচৰত, লৈ গৈ পেলাই কাগজটোত দেখাই দিছে যে এইটো আছে 16 ইঞ্চি দিব লাগে, ভিতৰত 14 ইঞ্চি আৰু এইটো আছে অলপ জোৰকে কোৱা ভাই। 10 mm ৰড আছে, দিছে 8 mm। আমি যেনেকুৱা কৈছে সিহঁতে আমি এনেকুৱা কৰিব লাগিব। এই পাৰ্টনাৰশ্বিপত কাম কৰে না, पार्टनरशिप में जो लड़का কি নাম আছে? এইটো নামটো মানে স্পষ্ট মই নাজানো, পিংকু বুলি মাতে। আচ্ছা, তেওঁৰ লগত তোমাক লৈ গৈছে ঘাম ওচৰত, তুমি ঘামক চিনি পায়? तस्वीरों में आप जिस शख्स को देख रहे हैं, यही है वो मिस्त्री जिसके कंधे पर ठेकेदार ने ड्रेन निर्माण की पूरी जिम्मेदारी डाल दी थी। और शायद यही वजह है कि कल जब ड्रेन निर्माण में घपले पर सवाल उठे तो ठेकेदार ने इसी मिस्त्री को आगे कर दिया। लेकिन अब यही मिस्त्री राजदार बन गया है। उसने वो राज उगले हैं जो अगर जांच में साबित हो जाए तो अच्छों अच्छों के पैरों के तले जमीन खिसक सकती है। और यही वजह है कि मोजो न्यूज ये सवाल पूछने को मजबूर है, क्या ड्रेन निर्माण में चल रहा है दो नक्शों का खेल? हालांकि नगर पालिका के जूनियर अभियंता नवज्योति दास इस पूरे मामले पर कुछ और ही दावा कर रहे हैं। মানে কামটো বহুত হৈ আছে, ড্ৰেইনৰ কাম মিউনিচিপালিটি জুৰিডিকশ্যনত। তো আহিছিলে মোৰ পৰা বুজিবৰ কাৰণে ড্ৰয়িংটো কেনেকুৱা কি হ'ব কি নাই। মই জাষ্ট এটা এই কৰি দিলোঁ যে এইটো এনেকুৱা হ'ব, বাৰকেইডাল এনেকুৱা হ'ব, স্পেচিং এনেকুৱা হ'ব, গোটেইখিনি বুজাই দিলোঁ। বুজাই মই আঁকি দিছিলোঁ, আঁকি দিয়ে ক'লোঁ কি এইমতে কৰিবি, কিন্তু এই ড্ৰয়িংটোৰ পৰা ফ'ল' কৰিবি, যিটো অৰিজিনেল ড্ৰয়িংটো ফ'ল' কৰিবি, কিন্তু খালি মই তাতে যে এইডাল বাৰ কেনেকুৱা হ'ব, ক'ত বেণ্ড হ'ব, ভিতৰডাল কি হ'ব, গোটেইখিনি কৈ দিছিলোঁ। আৰু এই ড্ৰয়িং এটা বনাই দিছিলোঁ, সম্ভৱ তাতে লিখোঁতে কিবা মিষ্টেক হ'ব পাৰে, কিন্তু বাৰ চাৰ চেঞ্জ কৰা নাছিলোঁ। কিন্তু সেইটো একচুৱেল ড্ৰয়িং মতে, অৰিজিনেল ড্ৰয়িং মতেই কৰিব লাগে, সেইটো কথা মই পাছত কৈ দিছোঁ। ড্ৰয়িংটো ফ'ল' কৰিবি, অৰিজিনেল ড্ৰয়িংটো, কিন্তু মই জাষ্ট এইটো আঁকি দেখাই দিছোঁ যে এইটো ইমান হ'ব, এইটো ইমান হ'ব, ইমানে কৈছোঁ, ইমান MM হ'ব, আৰু স্পেচিংটো এনেকুৱা হ'ব, সেইটোৱে বুজাইছিলোঁ মই তাক। আৰু ড্ৰয়িং এজ পাৰ যিটো ড্ৰয়িংটো আমি প্ৰভাইড কৰিছোঁ ৱাৰ্কাৰৰ লগত, সেইমতে কৰিবলৈ কৈছিলোঁ মই। আপোনাৰ ওচৰত কোন কোন আহিছিলে? মোৰ ওচৰত আহিছিলে কণ্ট্ৰেক্টাৰ আৰু তাৰ যিজন এংগেজ কৰিছে মিস্ত্ৰী, মানে মিস্ত্ৰী সি আহিছিলে, এই দুজনে আহিছিলে। কন্ট্রাক্টর যিজন আহিছে তাৰ কি নাম? কণ্ট্ৰেক্টাৰ আছিলে কামাখ্যা দাস। কামাখ্যা দাস পিংকু পিংকু বুলি কোন? কিন্তু মানে এটা সম্ভৱ কিন্তু এটা পাৰ্টনাৰশ্বিপত থাকিব পাৰে। আজি এটা ফাৰ্ম, এখন ফাৰ্মত থাকেতো 2-3জন পাৰ্টনাৰ, এনেকুৱা হ'ব পাৰে। তাৰ লগতে আছে, কিন্তু ৱাৰ্কাৰ আছে কামাখ্যা দাসৰ নামত। আৰু পিন্টু আহিছিলে? পিন্টু আহিছিলে। पिंटू और मिस्त्री আহিছিলে? मिस्त्री আহিছিলে, पिंटू मिस्त्री और कामाख्या तीन जन আহিছিলে। 3 जन আহিছিলে। ये घटना पूरे सिस्टम पर सवाल खड़े करती है, और सवाल उठना भी लाजमी है, क्योंकि नगरपालिका कार्यालय से महज 300 मीटर की दूरी पर 17 लाख रुपए की लागत से बन रही 171 मीटर लंबी ड्रेन में खुलेआम खेल चल रहा था। खेल टैक्स पेयर के पैसों को गबन करने का, खेल ड्रेन को कमजोर करने का, खेल ड्रेन की चौड़ाई घटाने का, और खेल सरकार के विकास के एजेंडे पर पानी फेरने का। वर्टिकल वॉल है, दोनों में 12 mm के रॉड है। हाँ, तो दोनों वर्टिकल वार में 12 के हैं, और हॉरिजॉन्टल जो है वो 10 mm का। वो 10 mm। और इसका जो विड्थ एंड डेप्थ है वो बता सकते हैं? वो 400 mm बाई 400 mm क्लियर है। 400 mm बाय 400 mm क्लियर है, क्लियर, यानी 16 इंच बाय 16 इंच का है। क्लियर। और उसके ऊपर स्लैब आएगा, उसके ऊपर 6 इंची का स्लैब होगा। ये आपने एक चीज कहा है, अगर हम कैमरा पे दिखाएं, ये जाली, बाहर वाली जाली 12 की है जी जी। अंदर वाले भी आप बोल रहे हैं कि ये 12 की है, लेकिन ये देखने में तो मुझे 10 का नंबर है। हाँ, ये हम लोगों ने इनको बोला है कि रॉड को भी करेक्शन करना पड़ेगा, क्योंकि इसमें ड्राइंग में 12 का ही दिया हुआ है। কিমান ৰড আছে এইটো? 12 আছে, 10 আছে। और 12 10 का ये है। और बाइंडर टू अपनी कोई से 10 इंची होगा, 10 আছে, 10 8 इंची बाइंडर, 8 আছে। তো বাইন্ডাৰটো 10 আছে না ড্ৰয়িঙত, চোৱা এইটো বাইন্ডাৰটো 10 আছে, এইটো চোৱা। लेकिन हैरानी की बात यह है कि इतना सब कुछ होने के बावजूद मोजो न्यूज को घपले को सामने लाना पड़ा। नगर पालिका को इसकी
भनक तक नहीं लगी, जबकि कल तक ठेकेदार ने दावा किया कि हमने जेन्युइन काम किया है और हम तोड़कर साबित भी कर सकते हैं। নাই নাই আমি এতিয়া ভাঙি দেখাব পাৰিম ভাঙি দেখাই দিব পাৰিম, সেইটো একো নাই। আমি জেনুইন কাম কৰিছো। কামটো ভাল হৈছে না এক নম্বৰ আপুনি কাম কৰি ফটো মই দেখাই দিছো, চাব। ড্ৰয়িঙত আহি আছে ড্ৰয়িঙৰ মতত কাম কৰি আছে বেলেগ মানুহ আপোনাৰ চাব কণ্ট্ৰেক্টৰ হ'ব পাৰে বা আপোনাৰ কোনোবা মহৰি হ'ব পাৰে, কিন্তু আপুনি ছাইডত থাকিব লাগিব। সেইটো নহয় যে কাম দি দিলে আপোনাৰ দায়িত্ব গুচি গ'ল। কাৰণ চাওক, আপুনি জালিটো যদি 6 ইঞ্চি মই ঢালিম, তো মাজত গেপটোতো মেইনটেইন হ'ব লাগে ন। আপুনি চাওকচোন মাজত গেপ কিমান থাকিব লাগে। 6 ইঞ্চি যেতিয়া মোৰ ৱাল হ'ব, কমচে কম ভিতৰত 3 ইঞ্চি আমাৰ গেপ হ'ব লাগে না। মিস্ত্ৰীটোক সেইদিনাখন বুজালো, আপোনাৰ যোনজন মানুহ কাম কৰিছে তেওঁলোকক কেইবাৰবাৰ বুজালো, তাৰপিছত এইটো ভুল হ'ব নাই। এই ইউবোৰ্ডটো কি কৈছে ছাৰ, সেইটো বাহিৰত কৰি দিছে, ভিতৰত হ'ব লাগে। ভিতৰত হ'লে এইটো গেপ হ'ব। আপুনি ইউটো ভিতৰত কৰি দিব, তেতিয়া এইটো ৰডৰ মাজত গেপ থাকিব। এইটো মইতো নন টেকনিকেল মানুহ হিচাপে কি কৰি আছে ছাৰ তোমালোকে মিস্ত্ৰী যদি এইটো গেপটো কেলে 3 ইঞ্চি নাই, 6 ইঞ্চি ঢালাই আছে, তো মাজত গেপ হ'ব লাগে না 3 ইঞ্চি জালিৰ ভিতৰত। তোমাৰ কালি বেলেগ মানুহ আছিলে এনেকুৱা নহয় না। আমাৰ মিস্ত্ৰী লৈ এইফালে আমাৰ ৰেছপনচিবিলিটি নহয়। আমাৰ ৰেছপনচিবিলিটি, আমাৰ একাউণ্টেবিলিটি উইল হেল্ড অন দি কণ্ট্ৰেক্টৰ। চ' কণ্ট্ৰেক্টৰ ৰেছপনচিবল হ'ব। মিস্ত্ৰী আজি আছে বেলেগ, কালি বেলেগ আছে, সেইটো আমাৰ লুকআউট নহয়। আমাৰ লুকআউটটো হ'ল আমি যোনটো কাম দিছোঁ ড্ৰয়িঙৰ হিচাপত কামটো হ'ব লাগে। আৰু TMB এই ধৰণৰ যদি কিবা কামত ইমান আজি পইচা পইচা লগাই আছে, তিনিচুকীয়া টাউনত ডেভেলপ কৰাৰ কাৰণে ইমান চেষ্টা কৰি আছে, যদি এনেকুৱা কিবা প্ৰব্লেম আহে বা এনেকুৱা কামত দুৰ্নীতি হয়, TMB কেনেকুৱা ষ্টেণ্ড থাকিব? আমিতো ষ্ট্ৰিক্টলিয়ে চাই আছোঁ। আমিতো যিমানখিনি আমাৰ অলৰেডি এটা গ্ৰুপ এটা আছে, য'ত অট'মেটিকেলি কিবা নিউজ নাইবা কিবা এনেকুৱা পাব্লিকৰ গ্ৰেভিয়েঞ্চ থাকিলে অট'মেটিকেলি গ্ৰুপত আপডেট কৰা হয়, আৰু নেক্সট দিনা ৰাতিপুৱাই তাৰ ওপৰত কামটো ৰাতি বন্ধ কৰি নেক্সট দিনা ৰাতিপুৱা তাৰ ওপৰত একশ্যন লোৱা হয়। একশ্যন মানে ইনস্পেকশ্যন কৰি চোৱা হয় কি কি ইছ্যু আছে। যদি ইছ্যুটো ছল্ভ কৰিব পাৰি, ইছ্যুটো ছল্ভ কৰোঁ। যদি ছল্ভ কৰিব নোৱাৰি, তেতিয়াহ'লে এইটো যদি কমপ্লিটলি ভাঙিব লাগে, তেতিয়া ভাঙিও দিব পাৰোঁ। ठेकेदार पूरा दोष मिस्त्री के सर पर मढ़कर खुद को बचाने की कोशिश कर रहा है, लेकिन बड़ा सवाल यह है कि जिस टेंडर में 8 mm की रॉड का जिक्र तक नहीं है, वो मिस्त्री के पास कहां से आई? सीधी सी बात है, रॉड ठेकेदार ने दी और फंसने पर बलि का बकरा मिस्त्री को बनाया जा रहा है, लेकिन वे भूल गए कि मिस्त्री की जिम्मेदारी भी ठेकेदार की है। यानी ये पूरा खेल मुनाफाखोरी के लिए खेला गया। ऐसे में क्या इस सोचे समझे घपले को भूल का नाम देना जायज होगा? और क्या भूल की बात कहकर इस भूल को सुधारना काफी होगा, या ऐसे ठेकेदार को ब्लैकलिस्ट करके एक मिसाल कायम करनी चाहिए, ताकि भविष्य में कोई भी ठेकेदार तिनसुकिया के भविष्य से खेलने की हिम्मत ना करे। यह सवाल मोजो न्यूज पूछ रहा है और अब जवाब सिस्टम को देना होगा। मोजो न्यूज की तरफ से मैं ऋषु कलंत्री। देखते रहिए मोजो न्यूज। लाइक, कमेंट एंड सब्सक्राइब।